ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা পুনৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ ৰদেৰে প্ৰহাৰ সাংবাদিকক ৰাজ্যত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে পুনৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি এটা স্যাটেলাইট চেনেলৰ সাংবাদিকৰ নিশা বাইহাটা চাৰিআলিত সংঘটিত হৈছে এই ঘটনাটো সততা আৰু নিৰ্ভীকতাৰে বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকক পুনৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৰদেৰে প্ৰহাৰ কৰাত গুৰুতৰভাৱে আহত হয় অভিজিত দাস নামৰ সাংবাদিকজন জানিব পৰা মতে প্ৰায় এবছৰ আগত এক ধৰ্ষণৰ বাতৰি সম্প্ৰচাৰ কৰিছিল যুৱকজনে উক্ত কাৰণতেই শশধৰ কলিতা অমিত কলিতা নামৰ লোক দুজনে অভিজিত দাসক ৰদেৰে প্ৰহাৰ কৰে আহত অভিজিত দাসক সংকটজনক অৱস্থাত ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যোৱা বছৰ প্ৰায় মাৰ্চ মানৰ ঘটনা শশধৰ কলিতা নামৰ মানুহ লোকজনে ঘৰৰ কাষৰে কাঠিৰে বুলি ক'ব পাৰি সীমাৰে এজনী পিতৃহাৰা ছোৱালীক ৰেপ এটেম্প কৰিছিল ৰেপ এটেম্প কৰাৰ পিছত তেখেতে আইনগত ব্যৱস্থা ল'লে তেওঁলোকে থানাত এজাহাৰ দিলে এজাহাৰ দিয়াৰ ভিত্তিত তেওঁ এৰেষ্ট হ'ল পুলিচ প্ৰশাসনে তেওঁক কোৰ্টলৈ পঠালে কোৰ্টৰ পৰা জেলত গ'ল গোটেই ঘটনাটোৰ মই এটা বাতৰি পৰিৱেশন কৰিলোঁ বাতৰি এটা উলিয়ালোঁ ওলোৱাৰ পাছৰ পৰাই তেওঁলোকে মোৰ প্ৰতি বেয়া এটা আক্ষেপ লৈ আছিল মইতো ভাবাই নাই তেওঁলোকে যে হেৰি কৰিছিল মই ভাবিছোঁ তেওঁলোক শিক্ষিত মানুহ যদি মই যদি কিবা ভুল প্ৰচাৰ কৰিছোঁ তেওঁলোকে মোৰ ওপৰত ডিফমেশ্যন কেছ কৰিব পাৰে কিন্তু লজ্জাজনক বিষয় যে বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকৰ ওপৰত উপৰি জুপৰি প্ৰহাৰ কৰিছে যোৱাকালি প্ৰায় 10:20-15 পিছত মই বাইহাটা চাৰিআলিৰ পৰা ঘৰলৈ আহি আছিলোঁ আহি থকা সময়ত এই মোৰ ঘৰ নাপাওঁতে যি মতিয়া পাহাৰৰ ৰাসৰ ক্ষেত্ৰ আছে তাৰে মন্দিৰটো কিনাৰত মই গাড়ীখন ৰাখি ল'লোঁ মোৰ তাত ফোন এটা আহিলে ৰাখি ভিতৰত কথা পাতি আছোঁ কথা পাতি থকাৰ পিছত মোৰ ৰাইট চাইডৰ গ্লাছত ঢকঢকাই মাৰি আছে মই কোনোবা বেলেগ মানুহ মোক অচিনাকি মাৰি আছে মই যেতিয়া নামি গ'লোঁ নামি পেলাই মুখখন দেখা দিয়াৰ লগে লগে মোৰ মুখত ৰড এডাল দি ঢাককৈ কোবাই দিলে যাৰ ফলত মোৰ গোটেই মুখখন ফালি গৈছে 13টা চিলাই পৰিছে ভিতৰত 8টা বাহিৰত 5টা আৰু তাৰপিছত যেতিয়া মোক মাৰাৰ পিছত মইতো হতভম্ব হৈ গ'লোঁ কি হ'ল কি নাই তাৰপিছত মই পৰি গ'লোঁ বাপেকে আহি যি শশধৰ কলিতা তেওঁ আহি পেলাই মোক গাত এনেকৈ ধৰিছে অমিত কলিতা যিটো ডাঙৰ ল'ৰা সি সন্মুখৰ পৰা মোক ঘুচিয়াই আছে গুৰিয়াই আছে তাৰপিছত মই পৰি গ'লোঁ আৰু এজন ল'ৰা আছিল হয়তো সৰু পুত্ৰটো থাকিব পাৰে মই ইমান কনফাৰ্ম নহয় তাৰপিছত মই তলত পৰি গ'লোঁ তলত পৰি যাওঁতে উপৰি জুপৰি মোক ঘুচা মাৰি আছে বহুত জ্বালা যন্ত্ৰণাত ভুগিছোঁ লগালগ মই সেইখিনি মুহূৰ্ততে বাইহাটা চাৰিআলিৰ দুজন যুৱক আহি ক'ৰ পৰা জানো ওলালে তেওঁলোকে অভিজিত দা কি হৈছে বুলি কোৱা লগালগ সিহঁতকেইটাই ঘৰৰ মোক থানালৈ লৈ গ'ল থানাৰ পৰা বাহিৰে বেজা মেডিকেল GMCHত নাপাওঁতে মোক অভেল যি বাইহাটা চাৰিআলিত যিটো অভেলত গৈ মই মোক সোমাই দিলে তাতে গম পালোঁ যে মোৰ লাও খোলাটো অকণমান হোৱা নিচিনা তেওঁলোকে সন্দেহ প্ৰকাশ কৰে আৰু ইয়াতে চিলনিটো ইয়াতে কৰি দিলে ভিতৰত 8টা বাহিৰত 5টা চিলাই কৰি পেলাই মোক GMCHলৈ যাব দিলে আকৌ ৰাতি মই GMCHলৈ গ'লোঁ GMCHৰ পৰা মেডিচিন কিছু লৈ মই বৰ্তমান এইমাত্ৰ ঘৰ আহি উপস্থিত হৈছোঁ আৰু কিছু সময়ৰ পিছতে মই তেওঁলোকৰ ওপৰত এখন এজাহাৰ দিব লাগিব কিন্তু বৰ্তমান সময়ত ইমান প্ৰভাৱশালী যিজন আমাৰ মুখ্যমন্ত্ৰী তেখেত থকাৰ সময়তে যদি সাংবাদিকৰ ওপৰত বাতৰি পৰিৱেশন কৰাক লৈ পেলাই যদি প্ৰহাৰ হয় ইয়াতকৈ আৰু লজ্জাজনক বিষয় কি হ'ব আজি মই ৰাজ্য চৰকাৰক এটাই কঠোৰ কাবু কৰিছোঁ আহ্বান জনাইছোঁ অন্ততঃ সাংবাদিকসকলক কিছু নিৰাপত্তা দিয়ক আৰু এনেকৈ যদি সকলোৰে এটা ঘৰৰ পৰিয়াল আছে পৰিৱেশ আছে ঘৰ সংসাৰ আছে বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে যদি মাৰ খাবলগীয়া হয় জীৱন মৃত্যু মুখলৈ যাবলগীয়া
কোনে আগবাঢ়ি যাব। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন